হৰিনাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম এক বুদ্ধি। হৰিত শৰণ লয়া কেৱল হৰিৰ নাম, কীৰ্তন কৰন্ত হৈয়ে সিদ্ধি। হৰিনাম কীৰ্তন কলিৰ লোকৰ পৰম ধৰ্ম। হৰিনাম কীৰ্তন সকলো কালতে সকলো লোকেই কৰিব পাৰে। ইয়াৰ কোনো বিধি নিষেধ নাই। যোগীসকলৰ দৰে যোগ মাৰ্গৰ কঠোৰ আহাৰ বিহাৰৰ ব্যৱস্থা, যম নিয়ম প্ৰাণায়াম আসন আদিৰ দৰে কোনো কঠোৰ বিধি নিষেধ হৰিনাম কীৰ্তনত প্ৰয়োজন নাই। এই ক্ষেত্ৰত এটা কথা স্পষ্ট দেখা যায় যে নাম কীৰ্তনৰ কেইবাটাও ভাগ আছে। আনুষ্ঠানিকভাৱে মহাপুৰুষ গুৰুজনাই নাম প্ৰসংগৰ আৰ্হি বান্ধি থৈ গৈছে। পুৱা, দুপৰীয়া, আবেলি আৰু সন্ধ্যা দিনটোৰ ভিতৰতেই 4টা সময়ত নাম প্ৰসংগৰ যি আৰ্হি বান্ধিছে তাত কিছু বাধা নিষেধ আছে। বিশেষকৈ কীৰ্তনৰ লগত সংযুক্ত বৰগীতসমূহ বিভিন্ন ৰাগযুক্ত। ৰাগৰ লগত প্ৰাণায়ামৰ ক্ৰিয়া ঘটে। গুৰুজনাই মানুহৰ শ্বাস প্ৰশ্বাসৰ লগত সম্বন্ধ ৰাখিহে বৰগীতসমূহৰ ৰাগ সৃষ্টি কৰিছিল। এই ৰাগযুক্ত বৰগীতসমূহ নিৰ্দিষ্ট কৰি দিয়া সময়মতে নাগালে প্ৰাণায়ামৰ বিপৰীত ক্ৰিয়া ঘটে, যাৰ দ্বাৰা জীৱৰ শাৰীৰিক আৰু মানসিক ক্ষতি সাধন হয়। সেয়ে নাৰায়ণ দাস ঠাকুৰতাই কৈছিল, পুৱাৰ গীত গধূলি গায়, তাৰ পৰশ পিছে পায়। এই ক্ষেত্ৰত গুৰুজনাই প্ৰচাৰ কৰা আনুষ্ঠানিক প্ৰসংগ কীৰ্তনত সময়ৰ এটা বিচাৰ আছে। প্ৰাসংগিকতা, পবিত্ৰতা আৰু নাম অপৰাধৰ নঘটিবৰ কাৰণেই এই সময় বিচাৰ গুৰুজনাই প্ৰৱৰ্তন কৰিছিল। কিন্তু স্থান আৰু পাত্ৰৰ বিচাৰ নাই। যিকোনো স্থানতেই যিকোনো ব্যক্তিয়ে গাব পাৰে। যদিও যিকোনো স্থান আৰু যিকোনো ব্যক্তি বোলা হৈছে, এই ক্ষেত্ৰত স্থান বুলি কওঁতে পৃথিৱীৰ যিকোনো ভূখণ্ডকহে বুজাইছে আৰু পাত্ৰ বুলি কওঁতে হৰিৰ চৰণত শৰণ লোৱা ব্যক্তিকহে বুজাইছে। যিকোনো গুৰুজনাই দি থৈ যোৱা আৰ্হি অনুসাৰে থান বা পবিত্ৰ নামঘৰতহে এই আনুষ্ঠানিক প্ৰসংগ কৰাৰ নিয়ম আছে। শৰীৰৰ অসুচি অৱস্থাৰে যিকোনো অপবিত্ৰ ঠাই যিকোনো অসৰণীয়া ব্যক্তিয়ে এই প্ৰসংগ নকৰে, নাইবা কৰাৰো নিষেধ আছে। হৰিৰ কীৰ্তন কৰিবলৈ ব্যক্তিজন হৰিৰ শৰণীয়া হ'ব লাগিব। লগতে সদাচাৰ, সংযম আৰু শুচি অৱস্থাৰে এই নাম কীৰ্তন কৰিব লাগিব। এই নাম কীৰ্তন যিকোনো দিনত যিকোনো মাহত কৰিব পাৰিব। জন্ম কৰ্মৰ বিচাৰ হৰিনাম কীৰ্তনত নাই। যিকোনো কুলতে জন্ম লৈ জীৱনৰ বাল্য, যুৱা, বৃদ্ধ যিকোনো অৱস্থাতে পৃথিৱীৰ যিকোনো স্থানতেই হৰি কীৰ্তন কৰিব পাৰিব। তাত কোনো বাধা নিষেধ নাই। ভক্তি ধৰ্মৰ আন এটি তাৎপৰ্য এই ঘোষাটিয়ে প্ৰকাশ কৰিছে। ঈশ্বৰৰ শৰণ লৈ জীৱই ভক্তি অনুশীলন কৰোঁতে কৰোঁতে নামত ৰতি বাঢ়ে আৰু প্ৰেম ভাৱৰ জন্ম হয়। তেতিয়া জীৱই কোনো আনুষ্ঠানিক নীতি নিয়মলৈ ভ্ৰক্ষেপ নকৰে।
প্ৰেমাকুল হৈ যিকোনো কাল স্থান আৰু অৱস্থাতেই পৰম অনুৰাগত হৰিক স্মৰণ কৰে আৰু হৰিৰ নাম কীৰ্তন কৰে। বজ্ৰাংগনা গোপীসকলে কৃষ্ণ প্ৰেমত আপ্লুত হৈ য'তে ত'তে যেতিয়াই তেতিয়াই যিকোনো অৱস্থাতেই পৰম অনুৰাগেৰে কৃষ্ণ গুণ কীৰ্তন কৰিছিল। বজ্ৰাৱলী গোপীসকলে কৃষ্ণ প্ৰেমত আপ্লুত হৈ য'তে ত'তে যেতিয়াই তেতিয়াই যিকোনো অৱস্থাতেই পৰম অনুৰাগেৰে কৃষ্ণ গুণ কীৰ্তন কৰিছিল। দধি কমঠন্তে কটু লৱণ তোলন্তে চৰালত